বিদ্যালয় চৌহদলৈ এখন অগ্ৰণী শিক্ষানুষ্ঠান ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় ৭৫ বছৰ অতিক্ৰম কৰিলে আৰু এই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনলৈ আজি অকল এই দিনটোৰ বাবে কেইঘণ্টামানৰ কাৰণে মই যেনে তেনে আহি উপস্থিত হৈছোঁ কাৰণ ধেমাজি অঞ্চলটো এনেও আমাৰ অতি প্ৰিয় ঐতিহ্যমণ্ডিত অঞ্চল তাতে ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় য'ত শিক্ষাবিদ পানীন্দ্ৰ গগৈৰ পৰা আমাৰ ইয়াৰ প্ৰাক্তন ছাত্ৰ মোহন বালাকৰ দৰে অধ্যক্ষাই ছাত্ৰলৈকে এটা বিশাল অৰিহণা আছে আমাৰ অসমৰ তথা উত্তৰ পূবৰ বৌদ্ধিক শৈক্ষিক জীৱনলৈ এই বিদ্যালয়ৰ সেইবাবে এই সুন্দৰ মুহূৰ্তত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল বৰ্তমান ছাত্ৰ ছাত্ৰীসকল অভিভাৱক শিক্ষক শিক্ষয়িত্ৰী সকলোকে শ্ৰদ্ধা জনাবলৈ অভিনন্দন জনাবলৈ আমি ধেমাজি চৰকাৰ যে উপস্থিত হৈছোঁ আৰু খুব সুন্দৰ পৰিৱেশ সুন্দৰ এটা আয়োজন আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত যিকেইখন বিশেষ বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে